স্কুলৰ পৰা হস্পিটাললৈকে সকলো প্ৰাইভেটৰ ওপৰতেই ভৰসা, কিন্তু জোৱাই আৰু উপাৰ্জন চৰকাৰী লাগিব। নাজানো আমাৰ দেশ কি দৌৰত গৈ আছে, য'ত এক্টৰে গুটখা খাবলৈ কয় আৰু ক্ৰিকেটাৰে জুৱা খেলিবলৈ। গতিকে বাকীখিনি নিজে ভাবক। টকাৰ কাৰণে বহুতকে পঢ়া শুনা ত্যাগ কৰা দেখিছোঁ, কিন্তু টকাৰ কাৰণে বিড়ি, চিগাৰেট, গুটখা, মদ ভাং এইবিলাক এৰা আজিলৈকে কাকো দেখা নাই। যেতিয়া মানুহৰ বেয়া সময় চলে তেতিয়া মানুহে হাত নধৰে, ভুল ধৰে। আপোনালোকৰ বাৰু মনত আছেনে? হাতৰ আখৰ ভাল কৰিবলৈ বিচাৰিয়েই গোটেই লৰালিকাল পাৰ হৈছিল, আৰু এতিয়া জীৱনটো কীবোৰ্ডত আবদ্ধ হ'ল। কি আচৰিত নহয়নে? চকু পুখুৰী নহয়, তথাপি পানীৰে ভৰি পৰে। হৃদয়খন কাঁচ নহয়, তথাপি ভাঙি যায়। আৰু মানুহ বতৰ নহয়, তথাপি সলনি হয়। ভাল আৰু সত্য গোটেই পৃথিৱীত বিচাৰি নোপোৱা যদি নিজৰ ভিতৰত ভাল নাথাকে। বন্ধুসকল, টকা ধাৰলৈ দিলে ভাবি চিন্তি দিব, কিয়নো নিজৰ টকাকে ভিক্ষাৰীৰ দৰে খুজিব লগা হয়, আৰু লোৱাজনে মালিকৰ দৰে তাৰিখৰ পিছত তাৰিখ দি যায়। এটা কাতৰ অনুৰোধ, নিচা খাই গাড়ী নচলাব, কিয়নো লাইফ ইঞ্চুৰেঞ্চৰ পৰা টকাহে পাব, জীৱনটো নহয়। জীৱনৰ উত্তাপ সহ্য কৰক, কিয়নো প্ৰায়ে সেইবোৰ গছেই মৰহি যায় যিবোৰক ছাঁত লালন পালন কৰা হয়। ৰাস্তাবোৰ কেতিয়াও শেষ নহয়, মানুহে মাত্ৰ সাহস হেৰুৱাই পেলায়। আপোনালোকে জানেই দেখোন, সাঁতোৰ শিকিব বিচাৰিলে পানীত নামিবই লাগিব, কাৰণ পাৰত বহি কোনেও সাঁতুৰিব নাজানে। কাপোৰ মিলাই পিন্ধিলে কেৱল শৰীৰটোহে সুন্দৰ দেখা যাব, কিন্তু সম্পৰ্ক আৰু পৰিস্থিতিৰ লগত মিলাই চলিব জানিলে গোটেই জীৱনটোৱেই সুন্দৰ হৈ পৰিব। মানুহে কয়, আপুনি সংগ্ৰাম কৰক, আমি আপোনাৰ লগত আছোঁ। সঁচাকৈ যদি মানুহে একেলগে থাকিলেহেঁতেন তেন্তে সংগ্ৰামৰ প্ৰয়োজনেই নাথাকিলেহেঁতেন। সুখী হোৱা মানে তেনে নহয় সকলো ঠিকেই আছে। ইয়াৰ অৰ্থ হ'ল আপুনি আপোনাৰ দুখবোৰৰ ওপৰত উঠি জীয়াই থাকিবলৈ শিকিছে। সফলতাত উপনীত হ'বলৈ হ'লে আপুনি বিফলতাৰ পথেৰে যাবই লাগিব। সঠিক কাম কৰাৰ সাহস কেৱল সেইসকলৰহে আছে যিসকলে ভুল কৰিবলৈ ভয় নকৰে। সফল নোহোৱালৈকে নিজৰ কামত মনোনিৱেশ কৰক। জন্ম পৰাই সকলোৱে কোনোবা নহয় কোনোবা কামত চেম্পিয়ন, মাত্ৰ উপলব্ধি কৰিবলৈহে সময় লাগে। মহান কাম কৰাৰ একমাত্ৰ উপায় হ'ল আপুনি যি কৰে তাকে ভাল পোৱা। যুদ্ধত পৰাজিত হোৱা ব্যক্তিয়ে পুনৰ জয়ী হ'ব পাৰে, কিন্তু মনেৰে পৰাজিত হোৱা ব্যক্তিয়ে কেতিয়াও জয়ী হ'ব নোৱাৰে। গতিকে মনেৰে কেতিয়াও হাৰ নামানিব। মহান এনে নহয় যে আপুনি তললৈ পৰি যায় আৰু তাৰ পিছত উঠি যায়। মহানতা মানে হ'ল আপুনি বাৰে বাৰে পৰি যোৱাৰ পিছতো বাৰে বাৰে উঠি অহাৰ উত্তৰ। যদি ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে তেন্তে মাজ বাটত উভতি অহাৰ কোনো লাভ নাথাকিব, কাৰণ কোনে জানে উভতি অহাৰ সময়ত অতিক্ৰম কৰা দূৰত্বতকৈ গন্তব্য স্থানটো নিচেই ওচৰতে আছে। ধীৰুভাই আম্বানীয়ে এষাৰ খুব সুন্দৰ কথা কৈছিল, একোৱেই অসম্ভৱ নহয়, আমি ভাবিব পৰা সকলো কৰিব পাৰোঁ, কিন্তু আমি কেতিয়াও এইটো ভবা নাছিলোঁ সকলো কৰিব পাৰোঁ। মই সময়ত কাম শেষ কৰাটোকে যথেষ্ট বুলি নাভাবোঁ, সময়ৰ আগতে কাম শেষ হোৱাটোহে বিচাৰোঁ। কাইলৈক সহজ কৰি তুলিবলৈ আজি কষ্ট কৰিব লাগিব। সপোন বাস্তৱায়িত কৰিবৰ কাৰণে সপোনবোৰ ভালদৰে দেখিব লাগিব। যেতিয়া আপুনি বাটত খোজ কাঢ়ি থাকোঁতে নিজৰ গন্তব্য স্থানৰ কথা নাভাবে, তেতিয়া জানিব আপুনি সঠিক পথত আছে। শ্মশান গাঁৱৰ বাহিৰত নহয়, শ্মশান চহৰৰ মাজত থাকিব লাগে, য'ত মানুহে দিনটোত 10 বাৰ অহা যোৱা কৰে।
কাৰণ যেতিয়া সেইফালে অহা যোৱা কৰে জ্বলি থকা লাশ আৰু আধা জ্বলোৱা মৃতদেহবোৰ দেখি যাতে মৃত্যুৰ বিচাৰ আহে। যদি সঁচাকৈ এনেকুৱা হয় তেন্তে দুনিয়াৰ ৮০% পাপ নাইকিয়া হৈ যাব। এদিন চিন্তাই জ্বলি থকা চিতাখনক মিচিকিয়া হাঁহি মাৰি ক'লে, তই মৰাসকলক জ্বলাও আৰু মই জীয়াই থকাবোৰক জ্বলাও। তই এবাৰহে জ্বলাও, কিন্তু মই সদায়ে জ্বলাও। তই বিদায় দিয় আৰু মই খামুচি ধৰো। তই মৰাৰ লগত জড়িত আৰু মই জীৱিতসকলৰ লগত। তই শেষৰটো সত্য আৰু মই প্ৰথমটো। কথাখিনি শুনাৰ পিছত চিতাই মনে মনে থাকিল। সময় সঁচাকৈ দেই আচৰিত বস্তু। কাৰোবাৰ কাৰণে সময় নাযায় নোপোৱাই আৰু কাৰোবাৰ কাৰণে সময়ে নাই। গছে বসন্ততহে পাত সলায়, কিন্তু মানুহে যেতিয়াই ইচ্ছা তেতিয়াই মানুহ সলায়। ঘোৰ কলিযুগ বন্ধুসকল, আগতে ল'ৰা ছোৱালীবোৰে ঘৰৰ পৰা ওলালে মা দেউতাকক সেৱা কৰি ঘৰৰ পৰা ওলায়, আৰু আজিকালি মোবাইলৰ বেটাৰীটো ফুল চাৰ্জ কৰি ঘৰৰ পৰা ওলায়। আজিকালি মানুহবোৰ সঁচাকৈ আচৰিত। যদি মোবাইল বেয়া হৈছে ল'ৰা ছোৱালীক দুখ দিয়ে, আৰু যদি ল'ৰা ছোৱালী বেয়া হৈছে মোবাইলক দুখ দিয়ে। মাক দেউতাকৰ সকলোতকৈ বেছি দুৰ্বলতা হ'ল সন্তান। তাৰ কাৰণে শীৰ্ণতও কৰে আৰু বুকু ফিন্দাই ঘূৰিবও জানে। ডুব যোৱা সূৰ্যটোক দেখি সকলোৱে ঘৰত লাইট জ্বলাই লয়, কিন্তু ভাটি দিয়া বয়সটো দেখিও ভজন স্মৰণ কৰি অন্তৰৰ লাইটটো জ্বলাবলৈ কোনেও চেষ্টা নকৰে। মগজু যদি ঠাণ্ডা হৈ থাকে সিদ্ধান্ত ভুল নহয়, আৰু ভাষা যদি ঠিকে থাকে আপোনবোৰ কেতিয়াও দূৰ নহয়। মহাভাৰতৰ এইকেইটা কথা সদায় মনত ৰাখিব। আধৰুৱা জ্ঞান বিপদজনক। সদায় সত্যৰ লগত থাকিব। বেয়া সংগৰ পৰা সদায় সাৱধানে থাকিব। যিকোনো পৰিস্থিতিতে বন্ধুত্ব বজাই ৰাখিব কৰ্ণৰ দৰে। অস্ত যোৱা সূৰ্যটোক পাবলৈ 12 ঘণ্টা সময় লাগে, কিন্তু হেৰাই যোৱা বিশ্বাস গোটেই জীৱন অপেক্ষা কৰিলেও ফিৰাই পোৱা নাযায়। গৰুৱে ঘাঁহ খায়ো গাখীৰ দিয়ে, সাপে গাখীৰ খাই বিষ ঢালে। পাৰ্থক্যটো খোৱাৰ বাবে নহয়, পাৰ্থক্যটো স্বভাৱ ও আচৰণৰ বাবে। সকলো মানুহে যে তোমাক বুজিব এইটো জৰুৰী নহয়। দগা পাল্লাই ওজনহে ক'ব পাৰে, কোৱালিটি নহয়। বহুতে তোমাক দেখুৱাব এই পৃথিৱীখন কিমান সুন্দৰ। খুব কম সংখ্যকেহে তোমাক দেখুৱাব এই পৃথিৱীত তুমি কিমান সুন্দৰ। নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ, কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত ফুলিছে। সকলোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো, কিন্তু কোনেও মনে নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো। কিয় বহে? গৌতম বুদ্ধক এজনে এদিন প্ৰশ্ন কৰিছিল, আপুনি ইমান মহান আৰু ডাঙৰ মানুহ, কিন্তু মাটিত কিয় বহে? গৌতম বুদ্ধই কৈছিল, তলত বহি থকা মানুহৰ ওপৰৰ পৰা পৰি যোৱা কোনো ভয় নাই। বৰ্তমান টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড, সত্য মানুহৰ মৃত্যুদণ্ড। পুৰণা হলে গছ কেতিয়াও নাকাটিব, ফল দিব নোৱাৰিলেও ছাঁ দিব।
ঠিক তেনেকৈ মা দেউতা বৃদ্ধ হ'লে অৱহেলা নকৰিব। টকা পইচা দিব নোৱাৰিলেও দুহাত ভৰি আশীৰ্বাদ দিব। আপোনাৰ দাম বাঢ়ি যাব। কমকৈ কথা কওক, সকলোৱে আপোনাক গুৰুত্ব দিব। যিমানেই কথা কমকৈ ক'ব, সিমানেই আপোনাৰ কথাৰ মূল্য বাঢ়িব। সকলোৱে এদিন ক'ব, বাহ কি কৈছে শুনক। সকলো সময়তে যদি চেপচেপাই থাকে, আপোনাৰ কথাৰ কোনো মূল্য নাথাকে। চেনি আৰু নিমখ দেখিবলৈ একে, কিন্তু পাৰ্থক্য সোৱাদত। তেনেদৰে মানুহ আৰু অমানুহ দেখাত একে, পাৰ্থক্য কেৱল আচৰণত। যিয়ে তোমাক সৰু ভাবে তাৰ পৰা দূৰত থকা। যিয়ে তোমাক মিছা কথা কয়, যিয়ে তোমাক ব্যৱহাৰ কৰে, যিয়ে তোমাক সন্মান নকৰে, সেই সকলৰ পৰাও দূৰত থকা। কাৰোবাৰ মন, কাৰোবাৰ সন্মান, কাৰোবাৰ বিশ্বাস, কাৰোবাৰ ভালপোৱা, কাৰোবাৰ দুৰ্বলতা, কাৰোবাৰ জীৱনৰ দুখ, এইবোৰক লৈ ফূৰ্তি নকৰিবা। আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানে বেছি সমস্যাৰ সন্মুখীন হ'ব। আৰু যেতিয়া সমস্যাৰ সমাধান কৰিব পাৰিব, তেতিয়া আপোনাৰ ডাঙৰ সপোনবোৰ পূৰ হ'ব। এলাৰ্ম ক্লকত নহয়, জীৱনৰ প্ৰতি দায়বদ্ধতাই মানুহক শুৱা পাতি এৰিবলৈ বাধ্য কৰে। মনত ৰাখিব, এই পৃথিৱীত কেৱল ডাক্তৰ আৰু ইঞ্জিনিয়াৰে সুখী মানুহ নহয়।